নমস্কাৰ জনালোঁ আপোনালোকক। বিহুৰ দিনাই মাহঁতৰ ঘৰলৈ বুলি আহিছোঁ। একা বেকা ৰাস্তা যদিও পকাৰ কাৰণে গাড়ীখন যেনে তেনে চলাই আহি পাই গ'লোহি মাহঁতৰ বাঁহতলৰ ৰাস্তাটো। এতিয়া যিহেতু একেবাৰে খাল বাম ঠাইখিনি যাব লাগিব, নোৱাৰোঁ মই এনেকুৱা ঠাইত চলাবলৈ। সেই হেতুকে ছিটকেইটা বদলালোঁ। মানুহজনে আকৌ ড্ৰাইভাৰ ছিটত বহি মোক আকৌ কাষতে বহাই এতিয়া আকৌ এইডোখৰ চলাই শিকাই মেলি আনি মাহঁতৰ ঘৰ পোৱালেহি। লগত আছে ভণ্টি। বাই ভনীৰ মাজত মৰম চেনেহ ভালপোৱা আচৰিত ধৰণৰ। আৰু আমাৰ বাৰ সৈতে আমাৰ দুজনীতকৈ বহুত বেছি ডাঙৰ হৈছিলে। সেই হেতুকে আমি দুইজনীহে ঘৰখন গৰম কৰি ৰাখিছিলোঁ। মই আৰু ভণ্টি যিহেতু 2 বছৰ ডাঙৰ কৰোঁ। আৰু এনেকৈ দন কাজিয়া মাৰপিট লাগি থাকোঁ আগৰ পৰাই। মা আৰু দেউতাৰ লগতে আমাৰ ককাই আমাক যে কিমান মাৰিলে এনেকৈ দন লাগি থকাৰ পৰা হিচাপ নাই। মায়ে বিহু বুলি মই আহিছোঁ বুলি কোৱা দেখি পাকঘৰত একদম জোপ লৈ বহি আছে। কিবা এটাতো কৰিছে মুনুৱে আহি খাব বুলি। আনহাতে বিহু বুলি ক'লে মাৰ হাতৰ পিঠা পনাৰ লগতে জলপান বাতিটো খালেহে মনটো একেবাৰে ভৰি পৰে। মায়ে আজি ধুনীয়াকৈ এযোৰ কাপোৰ পিন্ধি আছে। এই কাপোৰযোৰ আকৌ পৰিস্মিতাই দিছিলে। এফালে লৈ আহিছে কাঁহৰ কাঁহী জলপান, তিল পিঠা, ঘিলা পিঠা, লগতে এডোখৰ বেহি পিঠা আৰু অকণমান গুড় গাখীৰ আৰু এইদৰে জলপানটোপা খালোঁ। ভণ্টিয়ে আকৌ এইবিলাক খাই বেয়া পায়। সঁচাকৈ ছোৱালী মানুহৰ জীৱনবোৰ কেনেকুৱা ন? সৰুৰ পৰা একেলগে ডাঙৰ দীঘল দন কাজিয়া হাই উৰুমি মাৰপিট লাগি ডাঙৰ হ'লোঁ। এতিয়া ক'ৰবাত এজনী। মই আৰু ভণ্টিয়ে আগৰ পৰাই যেতিয়া এনেকৈ কাজিয়া লাগোঁ তেতিয়া আমাৰ মায়ে আহি আমাৰ মাজত সোমাইহি। আমি যদি অকণমান চিঞৰোঁ মায়ে আমাতকৈ বেছি চিঞৰি মানে দনখন আৰু ডাঙৰহে কৰি পেলায়। মা সঁচাকৈ বহুত বুঢ়ী হ'ল। ইমানখিনি ল'ৰা ছোৱালী জন্ম দিলে। আৰু মায়ে এতিয়াও এখন ঘৰৰ সমস্ত দায়িত্ব কাম বন কৰি মেলিও মায়ে গোটেই ঘৰখনৰ দায়িত্ব ল'ব লগা হয়। উপায়তো নাই, জীৱনে এয়া নহয়নে? আমাৰো নিজৰ নিজৰ এখন ঘৰ। ময়ো দূৰত থাকোঁ, বাহঁতিও দূৰত থাকে, ভণ্টিও দূৰত থাকে। বিহু বুলি মাৰ লগত কেইবাখনো ধুনীয়াকৈ ফটো তুলিলোঁ। আৰু এনেকৈ ফটো তোলাৰ পাছত দেউতাই আহি পালেহি। আৰু দেউতাই এতিয়া নাই ঘৰত, বজাৰলৈ গৈছে মাছ কিনিবলৈ। সেই হেতুকে মাহঁতৰ ঘৰত ভাত নাখাওঁ বুলি কয় বাহঁতৰ ঘৰলৈ আহিলোঁ। নেনাৰ ষ্টাইল দেখিছে? চুলি বান্ধি আইনাৰ লগাই একেবাৰে লিপষ্টিক লগাই একেবাৰে ধুনীয়াজনী হৈ বহি আছে। আনহাতে বাহঁতে গোটেইখিনি বহি আছে জুই কাষত। লগতে জ্যোতিদা আছেহি, দীপদা আছেহি। আৰু আজি লগে ভাগে আমি গোটেইখিনি এসাঁজৰ ভাত খাম বাহঁতৰ ঘৰত। 2 মাহৰ পাছত আহিছোঁ। বাৰ লগত অকণমান দন কাজিয়া হৈ আছিলে মই ধান কাটি নিদিয়াৰ কাৰণে। মোৰো খেতি বাতি বহুত, তাইও এবাৰ কিন্তু নিজে কৰিছে, তাইও কষ্ট পালে বাৰু। আৰু বাহঁতৰ পাকঘৰটোত নানান ধৰণৰ বস্তুৱে ভৰাই থৈছে। পটিনখিনি কাটি দিয়াৰ পৰা দেখি বেছিকৈ মৰম লাগিছে। আৰু এতিয়া ভাত বনোৱাৰ পাল যিহেতু মই ভাত পানী বনাই মেলি খাওঁ বওঁ মানে আৰু ঘৰ যাওঁ মানে 11-12 বাজিব আজি।